জীৱনত কাৰো লগত নিজকে তুলনা নকৰিব। যেনেকৈ চন্দ্ৰ সূৰ্যক তুলনা কৰিব নোৱাৰি, কিয়নো চন্দ্ৰ সূৰ্য নিজৰ নিজৰ সময়মতে উজ্বলে। যদি কিবা কাম কৰিবলৈ ভয় লাগে, মনত ৰাখিব, এই ভয় এটা সংকেত যে আপোনাৰ কামটো প্ৰকৃততে বাহাদুৰিৰে ভৰা। যদি সেই কামত ভয় আৰু ৰিস্ক নাথাকে, তেতিয়াতো সকলোৱে সেইটো কামেই কৰিলেহেঁতেন। আশা আৰু সপোন সদায় ডাঙৰ হ'ব লাগে। পাহাৰৰ উচ্চতাই কেতিয়াও আপোনাক বাধা দিব নোৱাৰে, কিন্তু আপোনাৰ ভৰিত লাগি থকা জাবৰবোৰে আপোনাক আগবাঢ়ি যাওঁতে বাধা দিয়ে। দলিয়াই পেলাওক সেই জাবৰবোৰক। কেৱল মৃত্যু হোৱা মাছকহে নদীৰ সোঁতে উটুৱাই নিয়ে। যাৰ জীৱন থাকে, তেওঁ নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰে। নিজৰ মনটোক এইটো নক'ব যে আপোনাৰ দুৰ্বলতা কিমান, কিন্তু আপোনাৰ দুৰ্বলতাক এইটো কওক যে আপোনাৰ মনটো কিমান বিশাল। যেতিয়ালৈকে শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি হৈ থাকিব, তেতিয়ালৈকে সমাজত কেৱল চাকৰৰহে জন্ম হ'ব, মালিক নহয়। ডাঙৰ চাকৰ হোৱাতকৈ সৰু মালিক হ'বলৈ যত্ন কৰক, সুখত থাকিব। সফল তেওঁলোক নহয় যি নিজৰ শত্ৰুৰ সন্মুখত জয়ী হয়, সফল তেওঁলোকহে যি নিজৰ ইচ্ছাৰ ওপৰত জয়ী হয়। কেৱল এইবাবেই যদি আপুনি আপোনাৰ সপোনৰ ওপৰত কাম কৰি দিয়া বন্ধ কৰি দিছে যে কোনোবাই আপোনাক নোৱাৰিব বুলি হাঁহিব, তেন্তে সেয়া আপোনাৰ সপোন নাছিল, মাত্ৰ সৰু এটা ইচ্ছাহে আছিল। যি আপোনাক ব্যক্তিগতভাৱে নাজানে, তেওঁলোকৰ কথাও ব্যক্তিগতভাৱে নল'ব। আগবাঢ়ি যাওক আৰু কিবা এটা কৰি দেখাওক। জীৱনত কেতিয়াও ভাল মানুহৰ সন্ধান নকৰিব, নিজেই ভাল মানুহ হৈ দেখাওক। কিজানি আপোনাক লগ পাই কাৰোবাৰ ভাল মানুহৰ সন্ধান পূৰাই হৈ যায়। জীৱনত যদি কেতিয়াবা জটিল পৰিস্থিতি আহে, উদাস নহ'ব। মনত ৰাখিব, জটিল চৰিত্ৰ কেৱল ভাল অভিনেতাকহে দিয়া হয়। যদি আপুনি উৰিব নোৱাৰে, দৌৰক। যদি দৌৰিব নোৱাৰে, লাহে লাহে আগবাঢ়ক। কিন্তু থমকি নৰ'ব, আগুৱাই যাওক আৰু জীৱনটো সুন্দৰকৈ উপভোগ কৰক।